সকলো জাতি জনগোষ্ঠী আৰু বিশেষকৈ আমাৰ এই ক্ষেত্ৰত আমাৰ এটা কথা হয় কি হিন্দু আৰু মুছলমান এইলৈ আমাৰ ৰাজনীতিও হয় বহুত। আৰু এই ভাৰতবৰ্ষ যেতিয়া আমি স্বাধীন কৰিছিলোঁ আমি জনাত যে ইয়াত হিন্দু মুছলমানৰ সম্পূৰ্ণ সহযোগতে এই ভাৰতখন স্বাধীন হৈছিলে। গতিকে আজি এই সমন্বয়ৰ সৃষ্টিৰ কাৰণে যি আপোনালোকে ব্যৱস্থা কৰিছে ৰাঙলুবাসীয়ে, আজি ইয়াৰ পৰা মই ইতিমধ্যে গম পাইছোঁ 10খন জিলাৰ অন্ততঃ 20 লাখ মানুহ ইয়াত উপস্থিত হ'ব আৰু সেই 20 লাখ মানুহক আপোনালোকে অপ্যায়িত কৰিবৰ কাৰণে আৰু সমন্বয় সৃষ্টি কৰিবৰ কাৰণে যি ব্যৱস্থা হাতত লৈছে আমি হিন্দুসকলে ইয়াত সহযোগ কৰিছোঁ আৰু আপোনাক ধন্যবাদ জনাইছোঁ। এই বাৰ্তাৰ জৰিয়তে যাতে অসমে গম পাওক যে ৰাঙলুত এনেকুৱা এটা সমন্বয় সৃষ্টি হৈছে, সেই আদৰ্শই আমাৰ সকলোকে অন্ততঃ আনন্দিত কৰিব আৰু হিন্দু মুছলমানৰ যিটো প্ৰভেদ, যিটো বিষাদাগাৰ কিছুমান কথা কৈ থাকে সেইবিলাক যাতে অলপ নিৰ্মূল হয় সেইটো আমি আশা কৰিম। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আজি আমি আমাৰ এই ৰাংগুল অঞ্চলৰ কাৰণে এটা গৌৰৱৰ দিন, যিহেতু আলমী চূড়াৰ তত্ত্বাৱধানত মধ্য অসম ভিত্তিত অৰ্থাৎ মধ্য অসমৰ 10খনমান ডিষ্ট্ৰিক্ট লৈ পেলাই আমাৰ ইয়াত এটা ধৰ্মীয় ইজতেমাৰ আয়োজন কৰা হৈছে। আপোনালোকে সকলোৱে জানে অহা ফেব্ৰুৱাৰীৰ 6, 7, 8 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ইজতেমা অনুষ্ঠিত হ'ব আৰু তাৰ প্ৰস্তুতি আজিৰ পৰা আৰম্ভ হৈছে। আজি 25 ডিচেম্বৰ আৰু এই 25 ডিচেম্বৰৰ যিটো মূল খুঁটা, আমাৰ ইজতেমাৰ মূল খুঁটা, পেণ্ডেলৰ যি মূল লাই খুঁটা, সেই লাই খুঁটাটো স্থাপন কৰা হৈছে। আজিৰ পৰা কণ্টিনিউ আমাৰ ইয়াত কাম চলিব আৰু এই ইজতেমাৰ জৰিয়তে আমি অসম তথা ভাৰতবৰ্ষত শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি এটাই বিচাৰোঁ যে আমি আমাৰ শান্তি কঢ়িয়াই আনিব লাগে। আমি মানসিক যিটো মানৱীয় দৃষ্টিৰে আমি মানুহক চাব লাগে আৰু ইছলামতেতো আছে যে আমি নিস্বাৰ্থভাৱে মানুহক পূজা কৰিব লাগে, অৰ্থাৎ সেৱা কৰিব লাগে। আমি মানুহক সেৱা কৰাটো আমি বিচাৰোঁ। গতিকে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামো তেখেত অতিথিপৰায়ণ আছিলে। গতিকে আমাৰ ইয়াত যিসকল বেলেগ ডিষ্ট্ৰিক্টৰ পৰা যিসকল আলহী অতিথি আহিব তেখেতসকললৈ আমি আপ্যায়ন কৰাৰ কাৰণে, তেখেতসকলৰ প্ৰতি আমি আতিথ্য কৰিবৰ কাৰণে যিখিনি প্ৰচেষ্টা আমি কৰিব লাগে, আমি আশা ৰাখিছোঁ আমাৰ এই ৰাংগুল অঞ্চলৰ চাৰিওফালে কঠীয়াতলি আমাৰ নৈ যিসকল ব্যক্তি আছে ইয়াত হিন্দু ধৰ্ম হওক বা মুছলিম ধৰ্মৰে হওক সকলো জাতিৰ ধৰ্মৰ মানুহক একত্ৰিত হৈ আমি কেনেকৈ আমাৰ এই দূৰৰ অতিথিখিনিক আমি আতিথ্য কৰিব পাৰোঁ তাৰ প্ৰচেষ্টাৰে আমি আগবাঢ়িব ওলাইছোঁ। আৰু ইয়াৰ পৰা যাতে এটা মানসিক আধ্যাত্মিক চিন্তাৰ ধাৰাৰে আমি আগুৱাই যাব পাৰোঁ। মানুহ হিচাপে জীয়াই থকাৰ যি বাৰ্তা, এই বাৰ্তাটো শান্তিৰ যিটো বাৰ্তা, এই বাৰ্তাটো আমি গোটেই ভাৰতবৰ্ষত এটা বিশ্বৰ দৰবাৰত আমি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু আশা ৰাখিছোঁ আমাৰ সৃষ্টিকৰ্তা মহান আল্লাহ পাক তথা ভগৱানে যে এই আমাৰ উদ্দেশ্য সফল কৰক আৰু শান্তিৰ বাৰ্তা আমাৰ সকলোৰে মাজত বজাই থাকক, তাৰেই কামনা কৰি আজি আমাৰ এই অনুষ্ঠানখন উদ্বোধন কৰা হৈছে। ধন্যবাদ।